এবাৰ ৰাতিৰ লুকছটো চেক কৰি চাওঁ। ৱাও ৱাও ৱাও, আনবিলিভেবল, ৱাও, মজা। গাইজ ষ্টাইলটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব, আৰু লগতে ৰেডি হৈ যোৱাৰ পিছত কিমান ধুনীয়া লাগিব এইটো এয়াৰপৰ্ট ভাবিব নোৱাৰি। একদম বহুত ধুনীয়া লাগিব মোৰ হিচাপত। ফাইনেলি গাইজ আজি আপোনালোকক মই দেখুৱাম গুৱাহাটীত আৰু এখন ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট বনাব হৈ গৈ আছে। এতিয়া বৰ্তমান কাম চলি আছে এয়াৰপৰ্টৰ। এইটো হৈছে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হ'ব। ইয়াৰ পৰা আমি বহুত দূৰলৈকে যাব পাৰিম। আমি যদি মন যায় থাইলেণ্ড মুখত আহে, থাইলেণ্ড, ছিংগাপুৰ বা বেলেগ বেলেগ কাণ্ট্ৰিত যদি যাব মন আছে ইয়াৰ পৰাই আমি যাব পাৰিম। চ' গাইজ এইটোৱে আমাৰ এটা সুবিধা হৈছে যে বেলেগ এটা কাণ্ট্ৰিলৈ যাবলৈ বহুত ভাল হৈছে। চ' গাইজ আজি আপোনালোকক মই দেখুৱাম গোটেইখিনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টটো আৰু কিমান বাকী আছে বনাবলৈ, আৰু বনাই আছে এতিয়া। আৰু ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ লগতে ৰাস্তা বনাই আছে, আপোনাৰ 4 লাইনৰ ৰাস্তা বনাই আছে। গাইজ এইখিনিও আপোনালোকক দেখুৱাম। বলক গাইজ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, বেছি দেৰি নকৰোঁ। বলক গাইজ, এইটো ভিডিঅ' স্কিপ নকৰিব, কাৰণ এইটো ভিডিঅ' আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব। কাৰণ কিয় এইটো হৈছে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট নতুনকৈ বনাব গৈ আছে, আৰু এইটো অলৰেডি 50-60% ৰেডি হৈ গৈছে, আৰু কমপ্লিট হ'বলৈ বেছি দিন নাই। আৰু আই থিংক নেক্সট ইয়েৰ হৈ যাব পাৰে, তেনেকুৱা লাগিছে। মানে যেনেকৈ কাম চলি আছে দেখিছা নাই, দিনে ৰাতিয়ে কাম কৰি আছে মানুহবিলাক। এনেকৈ গাইজ মানুহবিলাকে দিনে ৰাতিয়ে কষ্ট কৰি আছে, চাব পাৰে কিমান কষ্ট কৰি আছে মানুহবিলাকে দিনে ৰাতিয়ে। অলপো টাইম পোৱা নাই, ৰাতিও কাম কৰে দিনতো কাম কৰে। ৰাতিৰ লুকছটো অলপ বেলেগ হৈ যায়, দিনৰ লুকছটো মই দেখুৱাই দিছোঁ। ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, এইটো এড্ৰেছটো হৈছে গুৱাহাটী আজাৰা হয় আপোনাৰ। আমাৰ পুৰণা যোনটো এয়াৰপৰ্টখন আছে, এইটো পুৰণা এয়াৰপৰ্টটো আছে এইটো চাইডে, পুৰণা এয়াৰপৰ্টটো। আৰু এইফালে আহিব আপোনাৰ নতুন আপোনাৰ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টখন আহিব। এইটো এয়াৰপৰ্টৰ পৰা আমি বিদেশলৈ যাব পাৰিম, বেলেগ বেলেগ কাণ্ট্ৰিলৈ যাব পাৰিম। এইটো হৈছে আপোনাৰ 4 লাইন ৰাস্তা হ'ব। এইখিনি 4 লাইন ৰাস্তা হৈছে, কাম কৰিয়ে আছে এতিয়াও। ইফালে ড্ৰেইন বনাই আছে তলত। আৰু বাকী আপোনাৰ এয়াৰপৰ্টটো মই অলপমান জুম কৰি দেখুৱাই দিছোঁ। এইটোৱে হ'ব আপোনাৰ এয়াৰপৰ্ট মেইন এণ্ট্ৰি গেটটো হ'ব। আৰু এনেকুৱা অভাৰব্ৰিজ টাইপ বনাই দিছে। এই আগৰ ছাইডে এটা বনাইছে আৰু এইটো ছাইডে এটা বনাইছে, আৰু ইফালে এনেকৈ ৰাস্তা এণ্ট্ৰি গেটটো বনাইছে। গাইজ ইমানখিনি কাম হৈছে, আৰু মোটামুটি আপোনাৰ 50% বেছি হৈ গৈছে। আৰু ইয়াতে আৰু বেছি দিন নালাগে, আৰু আমি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট দেখিব পাম। আৰু ইয়াৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব বেলেগ বেলেগ কাণ্ট্ৰিলৈ যাবলৈ। গাইজ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব, কিমানখিনি কাম আগবাঢ়ি আছে। আৰু এইখিনি ৰাস্তা বনাই আছে, 4 লাইন ৰাস্তা বহুত ডাঙৰকৈ বনাইছে। আৰু ইয়াতে দেখিব পাব এটা স্মাৰ্ট চিটি দেখা পাব। গাইজ কেনেকুৱা লাগিব ৰেডি হ'লে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যোনে যোনে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট চাব মন আছে তেনেহ'লে মোক কণ্টেক্ট কৰিব, আৰু মোক কণ্টেক্ট কৰি আহিলে মই দেখুৱাই দিব পাৰিম। গাইজ আহিব আপোনালোকে, অসমত চুকে কোণৰ পৰা আহিব যদি বিচাৰে তেনেহ'লে আহিব পাৰে। আৰু ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট যদি ভিজিট কৰিব বিচাৰে তেনেহ'লে ভিজিট কৰিব পাৰে। ডাঙৰ ডাঙৰ ক্ৰেঙৰ লগত কাম কৰি আছে, অলপমান জুম কৰি দেখুৱাই দিছোঁ, চাই ল'ব পাৰে। চাই লওক কেনেকুৱা লাগিছে আপোনালোকৰ। আৰু এণ্ট্ৰি গেটটো চাব পাৰে, এইটো এণ্ট্ৰি গেট হ'ব। আৰু এইটো চাওক, ইফালে এনেকৈ এক্সিট হ'ব চাগে এইটোত। আৰু এনেকৈ 4 লাইনটো ৰাস্তা থাকিব। আৰু লগতে চাব পাৰে এইটো পুৰণা এয়াৰপৰ্টটো ছাইডত এনেকৈ ঘূৰাই দিলে পুৰণা এয়াৰপৰ্টটো দেখা পাওঁ, এইটো ছাইডে আছে। আৰু গাইজ ইয়াতে বহুত ভাল লাগিব, আৰু কাৰণ কিয় নতুনকৈ এটা যাতায়াত এটা আহি গৈছে আমাৰ ওচৰত। তো কিমান মানে কি কমিউনিকেশ্যনটো কিমান ভাল হ'ব ভাবিব নোৱাৰি, মানে আনবিলিভেবল। বহুত আগতে আহিব লাগিছিল কিন্তু দেৰি হৈ গ'ল। এতিয়াও ঠিকে আছে বাৰু, এতিয়া আহিলেও এতিয়াও টাইম আছে। তো এতিয়া সোনকালে বনাই হ'লেই হ'ল। আমি ফাৰ্ষ্টত থাইলেণ্ড যাম, তাৰপাছত ছিংগাপুৰ ত'ত যাম। আৰু ফাৰ্ষ্টত থাইলেণ্ডৰ নামটো লৈ লৈছোঁ। আৰু গাইজ চাব পাৰে, বঢ়িয়া, চাব পাৰে ৰাস্তা কাম কৰিয়ে আছে, চলিয়ে আছে। 4 লাইনৰ ৰাস্তাৰ কামো চলি আছে। এইটো আপোনাৰ VIP লৈকে ওলাই যাব এইটো ৰাস্তা। আৰু এনেকৈ ডাঙৰকৈ ৰাস্তা বনাইছে, আৰু তলত ড্ৰেইন বনাইছে। ড্ৰেইনবিলাক চাব পাৰে, ইমান ডাঙৰ ডাঙৰ ড্ৰেইন বনাইছে, চাব পাৰে। ৰাস্তাৰ নিচিনা ড্ৰেইন বনাইছে, দেখিছেনে গাইজ কেনেকুৱা লাগিছে। আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল লাগিছে তেনেহ'লে নতুনকৈ আৰু এটা ভিডিঅ' আপডেট কৰিম। আপডেট কৰা ভিডিঅ'টো পাবৰ কাৰণে আপোনালোকে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি থৈ দিব। ছাবস্ক্ৰাইব কৰি থৈ দিলে আপোনালোকে নটিফিকেশ্যনটো যদি দবাই থৈ দিয়ে তেনেহ'লে 100% ভিডিঅ'টো পাই যাব। গাইজ এইখিনিয়ে ভিডিঅ' আছিলে, আৰু নেক্সটত আৰু এটা ভিডিঅ' বনাম অপেনিং হোৱাৰ পাছত। এতিয়া ইমানখিনিতে মই সমাপ্ত কৰিছোঁ। অ'কে গাইজ, বাই বাই।